Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel আৰু Facebook page অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু সকলোৱে ভালনে? ময়ো ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আপোনালোকক মই লৈ যাম মন্দিৰলৈ বুলি। আজি যিহেতু শাওণ মাহ চলি আছে আৰু শাওণ মাহৰ কালি প্ৰথমটো সোমবাৰ গ'ল। কালি মোৰ অকণমান দিগদাৰৰ কাৰণে চাকি জ্বলাব নোৱাৰিলোঁ, সেইকাৰণে আজিও আহিছোঁ। আজি মঙলবাৰ দিনটোতে চাকি জ্বলাবলৈ আহিলোঁ মন্দিৰলৈ বুলি। আৰু ব'লক মোৰ লগতে আপোনালোককো মন্দিৰলৈ লৈ যাওঁ। তাৰপিছত ঘৰৰ পৰা ওলাই কৰি আহিলোঁ। ৰাতিপুৱা সোনকাল হৈ আছে দেই, আৰু ৰাতিপুৱা এতিয়া বাজিছে 7টা 7:30মান বাজিছে নেকি। গা পা ধুই কৰি ল'লোঁ। তাৰপিছত দোকানতো বস্তু ইটো সিটো দুটামান লৈ ল'লোঁ। লৈ গৈ নাম মন্দিৰ পালোঁগৈ। মন্দিৰত চাকি বন্তি কিগছ জ্বলাই লওঁ বুলি আপোনালোককো দেখাওঁ ভিডিঅ'টো অকণমান। আৰু মন্দিৰত ধুনীয়াকৈ চাকি বন্তি কিগছ জ্বলাই দিলোঁ। যিহেতু ৰাতিপুৱা সোনকালে আহিছোঁ, মানুহ ইমান নাই, আৰু ওচৰতে থকা মন্দিৰ এইভাগ মন্দিৰ আমি সৰুৰ পৰা দেখি আহিছোঁ। যিহেতু আমাৰ ঘৰৰ কাষৰে মন্দিৰ হয়, আৰু যিহেতু মই মাৰ ঘৰত আছোঁহি, সেইবাবে মই আপোনালোকক বোলো অকণ শ্বেয়াৰ কৰোঁ। এইভাগ মন্দিৰত শিৱৰাত্ৰি পাতিলে গোটেই ঠাই মোচা পা ধৰি আমি সৰুৰ পৰা কৰি আহিছোঁ, সেইকাৰণে বহুত ভাল লাগে আৰু মনটো বহুত পবিত্ৰ লাগে মন্দিৰভাগলৈ আহিলে। আৰু বোলো আপোনালোককো শ্বেয়াৰ কৰোঁ আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ ঘৰৰ কাষতে থকা মন্দিৰভাগলৈ আপোনালোককো লৈ যাওঁ বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ। তাৰপিছত এয়া মই চাকি বন্তি জ্বলাই আছোঁ। দেহাও গা পা ধুই ল'লে মোৰ লগতে, দেহাও আহিলে মন্দিৰলৈ, আৰু ময়ো চাকি বন্তি কিগছ জ্বলাই লওঁ। আৰু আপোনালোকো প্ৰাৰ্থনা কৰক মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰো ভাল হ'ব, সকলো সুস্থ থাকিব, কুশলে থাকিব তাৰে কামনা ময়ো কৰিছোঁ। আপোনালোকেও ভিডিঅ'টোৰ যোগেদি প্ৰাৰ্থনা কৰক, আপোনালোকৰো ভাল হ'ব। আৰু ৰাতিপুৱা সোনকালে উঠি কৰি লৈ চাকি বন্তি জ্বলাই কৰি ল'লোঁহি। মন্দিৰভাগলৈ আহিলে মনটো বহুত ভাল লাগে, যিহেতু মই আহিলে প্ৰায় আহোঁৱেই ঘৰলৈ আহিলে। আৰু শাওণ মাহ যিহেতু কালি প্ৰথমটো সোমবাৰ হৈ গ'ল, কালি মোৰ অকণমান দিগদাৰৰ কাৰণে চাকি জ্বলাব নোৱাৰিলোঁ, আৰু সেইবাবে আজি ৰাতিপুৱাই জ্বলাই লওঁ বুলি ভাবিছোঁ। যিহেতু ঘৰলৈ যাবলৈ হ'বই, আৰু দেহাৰ স্কুল খুলিব। আৰু মন্দিৰত ধুনীয়াকৈ প্ৰাৰ্থনা কৰি ল'লোঁ। প্ৰাৰ্থনা কৰি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা চাৰ্থনা কৰি ল'লোঁ। কৰি লোৱাৰ পিছত মই আপোনালোকক মন্দিৰৰ বাহিৰ ছাইডটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু অকণমান। আৰু এয়া চাকি বন্তি জ্বলাই ল'লোঁ। ইমান ভাল লাগিছে চাকি বন্তি জ্বলালে। মন্দিৰত গৈ চাকি বন্তি গছ জ্বলালে বা নামঘৰ হওক চাকি বন্তি গছ জ্বলালে মনটো ইমান পবিত্ৰ লাগে, সেইবাবে বোলো ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ। তাৰপিছত এয়া দেহাৰ অকণমান প্ৰাৰ্থনা কৰিলে, তাৰপিছত আৰু ময়ো এয়া কৰি ল'লোঁ। কৰি লোৱাৰ পিছতে গাখীৰ ঢালিব লাগে, যিহেতু মন্দিৰলৈ আহিলে সোমবাৰে ঢালিলে বেছি ভাল। কালি মোৰ অকণমান খেলিমেলি এটাৰ কাৰণে মই আহিব নোৱাৰিলোঁ, সেইবাবে মঙলবাৰ আজিৰ দিনটোতে, যিহেতু শাওণ মাহ চলি আছে, বাৰ বুলি কোনো কথা নাই, মন্দিৰলৈ যেতিয়াই পাৰে তেতিয়াই যাব পাৰে। সেইবাবে ময়ো আজি মঙলবাৰ দিনটোতে ওলাই কৰি ল'লোঁ। তাৰপিছত মনটোতে ভাবি আছিলোঁ গাখীৰ এভাগ ঢালিম লিংগত, আৰু চাকি বন্তি জ্বলাম, ভাল লাগিব, মনটো ভাল লাগিব। আৰু শাওণ মাহ হ'লে আমি যাওঁৱেই মন্দিৰলৈ, মই তাত থাকিলেও যাওঁ, আৰু শাওণ মাহৰ কোনোবা এটা বাৰ চাই মেলি গুচি যাওঁ মন্দিৰলৈ। আৰু ইয়াত আছোঁ যিহেতু কাষতে আছে। তাৰপিছত এয়া গাখীৰ ঢালি ল'লোঁ, গাখীৰ ঢালি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত গাখীৰ ঢালি পাছত চাকি বন্তি জ্বলাই কৰি গাখীৰ ঢালি ল'লোঁ। গাখীৰ ঢালি প্ৰাৰ্থনা কৰি লওঁ। প্ৰাৰ্থনা কৰি লৈ আৰু অকণমান বাহিৰ চাইডটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকো ভিডিঅ'টোৰ যোগেদি সেৱা প্ৰাৰ্থনা কৰক, আপোনালোকেও ভালে থাকিব, সুস্থ থাকিব। যিহেতু শুনি আহিছোঁ শিৱ বাবাই অকণমান জান কিঞ্চিত তেখেতক মনৰ পৰা বা অন্তৰৰ পৰা বিচাৰিলে আপুনি পাব পাৰে বুলি শুনি আহিছোঁ। আৰু ভাল লাগে তেখেতৰ ওচৰলৈ আহি, ভগৱানৰ ওচৰলৈ আহি, বা মন্দিৰ বা নামঘৰলৈ আহি কিমান ভাল লাগে। আৰু এইজনা মূৰ্তি দেখিছেনে, মন্দিৰ ভাগত ইমান ধুনীয়াকৈ মূৰ্তিজনা বাহিৰত ধুনীয়াকৈ স্থাপন কৰি থৈছে। আৰু এয়া কৰা বেছিদিন হোৱা নাই, এইভাগ মূৰ্তি অনা 5-6 বছৰমান হৈছে। আৰু কিমান ভাল লাগিছে দেখিছেনে মন্দিৰ ভাগলৈ আহি। মই এটা ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ, আপোনালোককো শ্বেয়াৰ কৰিম। এইভাগ মন্দিৰ আছে যোৰহাট বালিগাঁও ককিলামুখ 5 নং পাৰৰ কাষতে আছে। আৰু আপোনালোকে যদি আহিব বিচাৰে, বহুত মহত্ব থকা মন্দিৰ হয়, আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। মই আপোনালোকক এড্ৰেছটো কৈ দিছোঁ মুখেৰে, যোৰহাট বালিগাঁও ককিলামুখ 5 নম্বৰ। আপোনালোকে ফৰেষ্টমেন যাদৱ পায়েঙৰ কথা শুনি আছে, যিসকলে তালৈ আহিছে তেখেতলোকে গম পায়েই মন্দিৰভাগৰ কথা। বহুত মহত্ব থকা মন্দিৰ হয়, আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। আৰু আজিলৈ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। শেষত ওম নমঃ শিৱায় সকলোৱে লিখিব, আপোনালোকৰো ভাল হ'ব, মোৰো ভাল হ'ব, সকলোৱে ভাল হ'ব, সকলো কুশলে থাকিব, মংগল হ'ব সকলোৱে, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আজিলৈ আহিছোঁ দেই, সকলোকে আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে